হাই হেল্ল' উত্তৰবাৰী পল্লৱীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস। এয়া আপোনালোকক অকণমান দেখুৱাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ধুনীয়াকৈ আমাৰ SRLMৰ পৰা সকলো এনেকৈ দোকান দিছে আৰু সকলো বিভাগৰে হেল্প দোকান আৰু লগতে সকলো বিভাগ মানে যিহেতু আজি ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস হয়, সেয়েহে আপোনালোকক যিখিনি পাওঁ দেখুৱাম। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। আন্তঃগাঁথনিবোৰ লাহে লাহে সলনি কৰি আছে। বানপানী গৰাখহনীয়া লাহে লাহে নাইকিয়া হৈ যাব। ঘাই নদীত এতিয়া ইমান সুন্দৰভাৱে 40-50 কোটি টকা দি আমি যেনেকৈ মথাউৰি বনাই পেলালোঁ, আৰু ঘাই নদীত এতিয়া বানপানী অতীত হ'ব। জীয়া ঢলতো বানপানী লাহে লাহে অতীত হ'বগৈ। আৰু এনেকৈ যদি চোৱা যায়, আৰু ভাল খবৰটো হ'ল আজি মই আগতীয়াকৈ আপোনালোকক মই ইনভিটেশ্যনটো দিছোঁ। প্ৰশাসনে জনাব যে 4 তাৰিখে জোনাই মহকুমা, এইটো আৰু মহকুমা হৈ নাথাকে, এইটো সমজিলা হৈ যাব। আৰু আমাৰ গাৰ্জেন মিনিষ্টাৰ আমাৰ যোগেন মোহন ডাঙৰে ইয়াত আহি MP ডাঙৰীয়া থাকিব, আমি থাকি সিদিনা আনুষ্ঠানিকভাৱে অহা 4 তাৰিখ 3 দিনৰ পাছত জোনাই মহকুমা উপজিলা হিচাপে, উপজিলা নহয় সমজিলা হিচাপে ঘোষণা হ'ব। এইটো আপোনালোকক জনাই থলোঁ। আৰু তেতিয়া প্ৰায়ভাগ কাম কৰ্তালৈকে নগৈ সৰহভাগ কাম আমাৰ যিখিনি সাধাৰণ মানুহৰ যিমান কাম, আৰু আমি আশা ৰাখিছোঁ এই 335খন গাঁও অহা বছৰৰ ভিতৰত মিছন বসুন্ধৰা 3ৰ পাছত অহা বছৰৰ ভিতৰত সকলোকে আমি ম্যাদী পট্টা দিব পৰা হৈ যাম বুলি আপোনালোকক সকলোকে আজিয়ে মই আশ্বাসটো দি থলোঁ। আৰু